নমস্কাৰ সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো জিন্তি ৰাণী ডেকা আৰু মোৰ সৈতে আছে কুমাৰ ডেভিড দাস এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে ৰাজ্যত সামগ্ৰিক কৰোনাৰ সংক্ৰমণ হ্ৰাস পালেও ৫খন জিলাৰ পৰিস্থিতি এতিয়াও উদ্বেগজনক হৈ আছে বুলি স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ প্ৰকাশ দেশত সক্ৰিয় কোভিড ৰোগীৰ সংখ্যা ১১,২১,৬৭১লৈ হ্ৰাস প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাইলৈ আৰু পৰহিলৈ G7 শীৰ্ষ সন্মিলনত ভাৰ্চুৱেল ব্যৱস্থাৰ জৰিয়তে অংশগ্ৰহণ কোভিডৰ দুৰ্যোগপূৰ্ণ পৰিস্থিতিত অসম ৰাজ্যিক চিৰিয়াখানাৰ কোনো জীৱ-জন্তুৱে অসুস্থ হোৱা নাই বুলি বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ মন্তব্য আৰু নিচাযুক্ত দ্ৰব্য আৰু গৰুৰ চোৰাং সৰবৰাহৰ বিৰুদ্ধে ৰাজ্যজুৰি অসম আৰক্ষীৰ অভিযান অব্যাহত দেশৰ বিভিন্ন ৰাজ্যত লকডাউন শিথিল কৰা হৈছে যদিও কৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে আমি শ্ৰোতাসকলক নিজৰ সুৰক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ অৱহেলা নকৰিবলৈ তথা সকলো ধৰণৰ প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো তদুপৰি কোভিড-19ৰ প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ কৰা 18 বছৰ ঊৰ্ধ্বৰ প্ৰতিগৰাকী লোককে নিৰ্ধাৰিত সময়ত দ্বিতীয় পালি গ্ৰহণ কৰিবলৈকো আমি অনুৰোধ জনাইছো মাস্ক পৰিধান কৰক 2 গজ দূৰত্ব বৰ্তাই ৰাখক হাত আৰু মুখৰ পৰিষ্কাৰ পৰিচ্ছন্নতাত গুৰুত্ব দিয়ক কেন্দ্ৰীয় চৰকাৰে কোভিড-19 মহামাৰীৰ প্ৰত্যাহ্বানৰ মুখামুখি হ'ব পৰাকৈ সকলো ধৰণৰ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে এই সম্বন্ধীয় যিকোনো প্ৰশ্নৰ উত্তৰৰ বাবে আপোনালোকে ৰাষ্ট্ৰীয় পৰ্যায়ৰ 01123978046 অথবা 1075 নম্বৰত আৰু অসমৰ ক্ষেত্ৰত 104 নম্বৰত ফোন কৰিব পাৰিব এতিয়া শুনক বিতং বাতৰি ৰাজ্যত শেহতীয়াভাৱে কৰোনাৰ সংক্ৰমণ হ্ৰাস পালেও ৫খন জিলাৰ পৰিস্থিতি এতিয়াও উদ্বেগজনক হৈ আছে কাছাৰ ডিব্ৰুগড় নগাঁও তিনিচুকীয়া আৰু শোণিতপুৰত কৰোনাৰ ভয়াৱহ সংক্ৰমণ ঘটিছে সেয়েহে এই ৫খন জিলাত কোভিড প্ৰটকল কঠোৰ হ'ব বুলি স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই জানিবলৈ দিয়ে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত আৰু জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই আজি মৰিগাঁও জিলা ভ্ৰমণ কৰি জিলাখনত কোভিড সৃষ্ট পৰিস্থিতি অধ্যয়ন কৰি প্ৰশাসনে হাতত লোৱা ব্যৱস্থাসমূহৰ বুজ লয় মন্ত্ৰী দুগৰাকীয়ে মৰিগাঁও অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ কোভিড আক্ৰান্ত লোকসকলক আশ্বস্ত প্ৰদান কৰে স্বাস্থ্য মন্ত্ৰী শ্ৰী মহন্তই মৰিগাঁও অসামৰিক চিকিৎসালয়ত স্থাপন কৰা ICUত অহা 20 জুনৰ পৰা কাৰ্যক্ষম হৈ উঠিব বুলি জানিবলৈ দিয়ে ইয়াৰ পিছত মন্ত্ৰীদ্বয়ে জিলা উপায়ুক্ত কাৰ্যালয় সভাকক্ষত বিভিন্ন বিভাগৰ বিষয়াসকলক লৈ এখন পৰ্যালোচনা সভাত মিলিত হয় সভাত স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে গৃহ নিলগীকৰণৰ সলনি প্ৰতিষ্ঠান ভিত্তিক নিলগীকৰণৰ প্ৰতি গুৰুত্ব আৰোপ কৰিছে ইফালে জিলাখনৰ অভিভাৱক মন্ত্ৰী হিচাপে শ্ৰী মহন্তই জিলাখনত চলি থকা বিভিন্ন উন্নয়নমূলক কাম-কাজৰ বুজ লয় তেওঁ জিলাখনৰ কৃষি উদ্যোগ আৰু বাণিজ্য বন আৰু পৰিৱেশ মীন জলসিঞ্চন পশু চিকিৎসা গ্ৰামোন্নয়ন আদি সকলো বিভাগকে নিৰ্দিষ্ট পৰিকল্পনা প্ৰস্তুত কৰি আগবাঢ়িবলৈ পৰামৰ্শ দিয়ে মন্ত্ৰীগৰাকীয়ে অহা 7 দিনৰ ভিতৰত নিজ নিজ বিভাগৰ সমস্যা আৰু সমাধান সূত্ৰ আৰু জিলাখনৰ উত্তৰণৰ বাবে আঁচনি যুগুত কৰি প্ৰতিবেদন দাখিল কৰিবলৈ সংশ্লিষ্ট বিভাগসমূহক নিৰ্দেশ দিয়ে তেওঁ জিলাখনৰ বান আৰু গৰাখহনীয়া সমস্যা প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্ৰহণৰ প্ৰতি গুৰুত্ব আৰোপ কৰে ইফালে মন্ত্ৰী পীযুষ হাজৰিকাই জিলাখনত থকা মথাউৰিসমূহৰ বিস্তৃত খতিয়ান লয় তেওঁ মেৰামতিৰ প্ৰয়োজন হোৱা মথাউৰিসমূহ অতি সোনকালে মেৰামতি কৰাৰ নিৰ্দেশ দিয়ে তদুপৰি আগন্তুক বানপানীৰ বাবে সৃষ্টি হ'ব পৰা যিকোনো পৰিস্থিতিৰ বাবে স্বাস্থ্য কৃষি যোগান বিভাগকে আদি কৰি সকলো বিভাগকে সাজু হৈ থাকিবলৈ নিৰ্দেশ দিয়ে সভাৰ অন্তত মন্ত্ৰী শ্ৰী হাজৰিকাই জিলাখনৰ বৰালিমাৰী অঞ্চলৰ খহনীয়া পৰিদৰ্শন কৰে দেশত সক্ৰিয় কোভিড ৰোগীৰ সংখ্যা 11,21,671লৈ হ্ৰাস পাইছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি যোৱা 24 ঘণ্টাত 1,34,580 জন কোভিড ৰোগী সুস্থ হৈ উঠে ইয়াৰ বিপৰীতে এই সময়ছোৱাত 91,702 জন লোক নতুনকৈ এই ৰোগৰ দ্বাৰা আক্ৰান্ত হয় বিগত 4 দিন ধৰি দৈনিক আক্ৰান্তৰ সংখ্যা 1 লাখৰ তলত আছে একেদৰে যোৱা 29 দিন ধৰি দৈনিক আক্ৰান্তৰ সংখ্যাতকৈ সুস্থ হৈ উঠা লোকৰ সংখ্যা অধিক হৈ আছে দেশত বৰ্তমানলৈকে 2,77,90,000ৰো অধিক লোক এই ৰোগৰ পৰা সুস্থ হৈ উঠিছে সেই অনুসাৰে আৰোগ্যৰ হাৰ 94.93% বৃদ্ধি পাইছে ইপিনে যোৱা 24 ঘণ্টাত এই ৰোগত আক্ৰান্ত হৈ 3,403 জন লোকে প্ৰাণ হেৰুৱায় ইয়াকে লৈ দেশত বৰ্তমানলৈকে এই ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা 3,43,079 হৈছেগৈ দেশত এই পৰ্যন্ত মুঠ 37,42 লাখ কোভিড নমুনা পৰীক্ষা কৰা হৈছে সেইদৰে ৰাষ্ট্ৰজোৰা কোভিড প্ৰতিষেধক প্ৰদান অভিযানৰ অধীনত এতিয়ালৈকে 24,60 লাখৰো অধিক পালি প্ৰদান কৰা হৈছে
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আৰু পৰহিলৈ G7 শীৰ্ষ সন্মিলনত ভাৰ্চুৱেল ব্যৱস্থাৰ জৰিয়তে অংশগ্ৰহণ কৰিব। বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচিয়ে কালি নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত কয় যে সম্প্ৰতি ব্ৰিটেইনে G7 জনগোষ্ঠীৰ অধ্যক্ষতাৰ দায়িত্ব বহন কৰিছে। এইবাৰৰ বৈঠকত ভাৰতক দক্ষিণ কোৰিয়া আৰু দক্ষিণ আফ্ৰিকাৰ সৈতে অতিথি ৰাষ্ট্ৰৰূপে অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইবাৰকে ধৰি দ্বিতীয়বাৰৰ বাবে G7 শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব। ব্ৰিটেইনে G7 ৰাষ্ট্ৰগোষ্ঠীৰ অধ্যক্ষ হিচাপে 4টা অগ্ৰাধিকাৰ বিশিষ্ট ক্ষেত্ৰ বাছি উলিয়াইছে। ইয়াৰে ভিতৰত কৰোনা ভাইৰাছ নিৰ্মূল কৰাৰ বাবে চলোৱা বিশ্বজোৰা প্ৰয়াসত আগভাগ লোৱা তথা ভৱিষ্যতে এনে মহামাৰীৰ সন্মুখীন হোৱাৰ বাবে শক্তিশালী আন্তঃগাঁথনি বিকশাই তোলা, সমৃদ্ধিশালী ভৱিষ্যতৰ হকে মুক্ত বাণিজ্যত উদগনি যোগোৱা, জলবায়ু পৰিৱৰ্তনৰ বিৰূপ প্ৰভাৱ দূৰ কৰাৰ উপায় অন্বেষণ কৰাৰ লগতে পৃথিৱীৰ পৰিৱেশ তন্ত্ৰ সুৰক্ষিত কৰি ৰখা অন্যতম। বৈঠকত গোলকীয় পৰ্যায়ত কৰোনা মহামাৰীৰ সন্মুখীন হোৱাৰ পৰা পৰস্পৰৰ সৈতে আলাপ আলোচনা কৰাৰ তথ্য তথা স্বাস্থ্য আৰু জলবায়ু পৰিৱৰ্তনত বিশেষ গুৰুত্ব আৰোপ কৰা হ'ব। পেট্ৰল ডিজেলকে ধৰি ইন্ধনজাতৰ সামগ্ৰীৰ ব্যাপক মূল্যবৃদ্ধিৰ বিৰুদ্ধে শিৱসাগৰৰ জিলা কংগ্ৰেছ, ব্লক কংগ্ৰেছ আৰু নগৰ ব্লক কংগ্ৰেছৰ উদ্যোগত KP চাৰিআলিৰ DR পেট্ৰল পাম্পৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী পালন কৰে। বিৰোধী দলটোৰ সদস্যসকলে অনতিপলমে ইন্ধনজাত সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে। কাৰ্বি আংলং জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত আজি ডিফুত পেট্ৰল আৰু ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয়। দৰং জিলা কংগ্ৰেছ কমিটিয়ে মঙলদৈ টাউন ব্লক কংগ্ৰেছ, পশ্চিম মঙলদৈ ব্লক কংগ্ৰেছ আৰু পূব মঙলদৈ ব্লক কংগ্ৰেছৰ সহযোগত প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। এই কাৰ্যসূচীত মঙলদৈ সমষ্টিৰ বিধায়ক বসন্ত দাসকে ধৰি কংগ্ৰেছৰ কেইবাগৰাকীও জিলা পৰ্যায়ৰ নেতা উপস্থিত থাকে। কেন্দ্ৰীয় চৰকাৰে বৰ্তমানলৈকে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত কোভিড প্ৰতিষেধকৰ 25 কোটি 60 লাখৰো অধিক পালি যোগান ধৰিছে। কেন্দ্ৰৰ বিনামূলীয়া আৰু পোনপটীয়া ৰাজ্যিক ক্ৰয় শাখাৰ অধীনত এই প্ৰতিষেধকসমূহ যোগান ধৰা হৈছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই পৰ্যন্ত বিভিন্ন কাৰণত হোৱা অপচয়কে ধৰি 24 কোটি 44 লাখ পালি ব্যৱহাৰ হৈছে। ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ হাতত এতিয়াও 1 কোটি 17 লাখৰো অধিক পালি মজুত আছে বুলি মন্ত্ৰালয়ে জানিবলৈ দিছে। মন্ত্ৰালয়ে লগতে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে অহা 3 দিনৰ ভিতৰত আৰু 38 লাখ 21 হাজাৰ পালি লাভ কৰিব বুলি প্ৰকাশ কৰিছে। ৰাজ্যখনত কোভিডৰ প্ৰাদুৰ্ভাৱ অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত এই ৰোগৰ পৰা হাত সৰাৰ বাবে সকলো ধৰণৰ নীতি নিৰ্দেশনা মানি চলাৰ ওপৰত চিকিৎসকসকলে গুৰুত্ব আৰোপ কৰি আহিছে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰিৰ মাধ্যমেৰে কেইবাগৰাকী বিশেষজ্ঞ চিকিৎসকে কোভিড-19ৰ ক্ষেত্ৰত সজাগতা, প্ৰতিষেধক গ্ৰহণ আৰু আক্ৰান্তসকলে কোভিড পজিটিভ হৈ থকা সময়ত আৰু কোভিড নিগেটিভ হোৱাৰ পাছত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা সম্পৰ্কে অৱগত কৰি আহিছে। এই সন্দৰ্ভত বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চিকিৎসক ডাঃ ইন্দ্ৰজিৎ দত্তই এইদৰে কয়। বৰ্তমান সময়ত দেখা গৈছে যে কোভিড-19 ৰোগত আক্ৰান্ত হোৱাৰ পাছত বহুত ৰোগীয়ে হোম আইচোলেশ্যন বিচাৰে। এতিয়া হোম আইচোলেশ্যন আপুনি যদি মাইল্ড কোভিডত আক্ৰান্ত হয় এইমছ প্ৰটকলৰ মতে তেতিয়াহ'লে আপুনি হোম আইচোলেশ্যন ল'ব পাৰে। যদি ৰোগীজনৰ বয়স 60 বছৰৰ বেছি, লগতে তেওঁ যদি ডায়েবেটিছ, হৃদৰোগ, কিডনী বিকল, লিভাৰৰ সমস্যা, প্ৰেছাৰ তেনেকুৱা কিবা বেমাৰ থাকে তেনেহ'লে তেওঁ হস্পিটেলত থকাটোৱে ৰোগীজনৰ পক্ষে শুভ বুলি আমি ভাবোঁ। আৰু লগতে আপুনি যদি হোম আইচোলেশ্যনত থাকে তেতিয়াহ'লে চিকিৎসকৰ পৰা নিয়মীয়াকৈ পৰামৰ্শ লোৱাটো জৰুৰী হয়। হোম আইচোলেশ্যনত থাকিলে ঘৰৰ এজন সুস্থ মানুহ ৰোগীজনৰ কেয়াৰটেকাৰ হিচাপে থকাটো দৰকাৰ আৰু লগতে এটা আছুতীয়াকৈ ৰুম, লগতে বাথৰুম, পায়খানা বেলেগকৈ ৰখাটো দৰকাৰ। ৰুমটোত মুক্ত বায়ু সঞ্চালনৰ বাবে ভেণ্টিলেটৰ খিৰিকী আদি থকাটো দৰকাৰ আৰু লগতে ৰোগীজনৰ কণ্ডিশ্যনটো চোৱাৰ বাবে পালছ অক্সিমিটাৰ, টেম্পাৰেচাৰ জুখিবৰ বাবে থাৰ্মোমিটাৰ, মাস্ক, হেণ্ড চেনিটাইজাৰ, গ্লাভছ ইত্যাদি ৰখাটো দৰকাৰ। আৰু বৰ্তমানে ভেকচিন দুটা ধৰণৰ এভেইলেবল আছে। আপুনি যদি ভেকচিনটো লোৱা নাই তেতিয়াহ'লে ভেকচিনটো আপোনাৰ ওচৰৰ স্বাস্থ্য কেন্দ্ৰলৈ গৈ অনতিপলমে লগ গৈ, কাৰণ ভেকচিনটো ছেফ হয় আৰু ইয়ে আপোনাক আৰু আপোনাৰ পৰিয়ালক কোভিড-19ৰ পৰা বাচি থকাত যথেষ্ট পৰিমাণে সহায় কৰে। শ্ৰোতাসকলে এই বাতৰি আমাৰ ইউটিউব চেনেল AIR নিউজ গুৱাহাটী অথবা নিউজ অন AIR এপ যোগেও শুনিব পাৰিব। পৰৱৰ্তী বাতৰি শুনক কুমাৰ ডেভিড দাসৰ পৰা। আজি বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই অসম ৰাজ্যিক চিৰিয়াখানা পৰিদৰ্শন কৰি চিৰিয়াখানাৰ কৰ্মচাৰী তথা জীৱ জন্তুসমূহৰ স্বাস্থ্যৰ বুজ লয়।
কোভিডৰ এই দুৰ্যোগপূৰ্ণ পৰিস্থিতিত চিৰিয়াখানাখনৰ কোনো জীৱ-জন্তুৱে অসুস্থ নোহোৱাত সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে জীৱ-জন্তুসমূহৰ যত্ন লোৱা কৰ্মচাৰীসকলক মন্ত্ৰী শুক্লবৈদ্যই ধন্যবাদ জনায়। মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমক জনায় যে চিৰিয়াখানাত কোভিড-19ৰ সংক্ৰমণ ৰোধিবলৈ সকলো নীতি নিৰ্দেশনা পালন কৰি থকা হৈছে আৰু ছেনিটাইজেশ্যন তথা খাদ্যবস্তুৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়া হৈছে। মন্ত্ৰী শ্ৰী শুক্লবৈদ্যই লগতে আৰু জনায় যে শুকুৰবাৰে চিৰিয়াখানাখনত 2টা ঘোং পোৱালিৰ জন্ম হৈছে তথা ৰিলায়েন্সৰ সৈতে হোৱা বুজাবুজিৰ চুক্তিৰ আধাৰত 2টা ঘোঙৰ বিনিময়ত ইজৰাইলৰ পৰা 4টা জেব্ৰা নতুন অতিথিৰূপে চিৰিয়াখানালৈ অনা হৈছে আৰু শীঘ্ৰেই চেক গণৰাজ্যৰ পৰা 4টা দেওহাঁহো চিৰিয়াখানালৈ অনা হ'ব। উল্লেখযোগ্য যে কোভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত যোৱা 28 এপ্ৰিলৰ পৰা ৰাজ্যিক চিৰিয়াখানা দৰ্শনাৰ্থীৰ বাবে বন্ধ ৰখা হৈছে আৰু চিৰিয়াখানাৰ 11গৰাকী কৰ্মচাৰী ইতিপূৰ্বে কোভিড-19ত আক্ৰান্ত হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশক্ৰমে অসম আৰক্ষীয়ে নিচাযুক্ত দ্ৰব্য আৰু গৰুৰ চোৰাং সৰবৰাহৰ বিৰুদ্ধে ৰাজ্যজুৰি চলাই অহা অভিযান অব্যাহত আছে। তাৰ অংশ হিচাপে যোৱা নিশা কামৰূপ আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই উত্তৰ গুৱাহাটীৰ ৰন্ধন গেছ প্ৰকল্পৰ পৰা প্ৰায় 1.5 কোটি টকা মূল্যৰ হেৰইন জব্দ কৰে। মণিপুৰৰ পৰা এখন গেছ টেংকাৰত কঢ়িয়াই অনা এই হেৰইনখিনি জব্দ কৰাৰ বাবে চলোৱা অভিযানত আৰক্ষী মহাপৰিদৰ্শক পাৰ্থসাৰথী মহন্ত আৰু কামৰূপ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰয়ে নেতৃত্ব লয়। এই ঘটনাৰ লগত জড়িত 2 মণিপুৰী চালক আৰু সহচালকক আৰক্ষীয়ে আটক কৰে। আনহাতে কালি ওদালগুৰি জিলাৰ টংলা আৰক্ষীয়ে টংলা গাঁৱৰ কুকুৰকাটা দুৰ্গা মন্দিৰৰ কাষৰ পৰা 2জন যুৱকক 5টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ আৰু 2টা খালী কণ্টেইনাৰ সহ গ্ৰেপ্তাৰ কৰে। টংলা অঞ্চলত ড্ৰাগছ সৰবৰাহকাৰীক সহায় কৰা আৰু নিজে ড্ৰাগছ সেৱন কৰা যুৱকদ্বয়ক আজি আদালতত হাজিৰ কৰোৱা হয়। ইফালে দক্ষিণ চালমাৰা মানকাছৰ জিলা আৰক্ষীয়ে আজি 2টা পৃথক অভিযানৰ জৰিয়তে মুঠ 22টা চোৰাং গৰু জব্দ কৰে। দক্ষিণ চালমাৰা আৰক্ষীয়ে 10টা চোৰাং গৰুসহ এখন যন্ত্ৰচালিত নাও জব্দ কৰে। একেদৰে ফকীৰগঞ্জ আৰক্ষীয়ে 12টা চোৰাং গৰু জব্দ কৰে। সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাই আজি বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প পৰিদৰ্শন কৰি নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। গুৰুজনাৰ কলা কৃষ্টি সংস্কৃতিক বিশ্বৰ বুকুত জিলিকাই তোলাৰ প্ৰয়াসেৰে 161 কোটি টকা ব্যয় সাপেক্ষে এই প্ৰকল্পৰ নিৰ্মাণ কাৰ্যত জড়িত ঠিকাদাৰ তথা বিষয়ববীয়াসকলৰ লগতে নগাঁও জিলাৰ উপায়ুক্তক নিৰ্ধাৰিত সময়ৰ ভিতৰত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ তেওঁ নিৰ্দেশ দিয়ে। মন কৰিবলগীয়া যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছতেই প্ৰকল্পথলীত উপস্থিত হৈ নিৰ্মাণৰ দায়িত্ব লাভ কৰা প্ৰতিষ্ঠানটোক আগন্তুক 18 মাহৰ ভিতৰত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছিল। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা মুঠ 3টা বিষয়ত অনুষ্ঠিত হ'ব বুলি জনাইছে। সদৌ অসম ছাত্ৰ সন্থা, নিখিল বড়ো ছাত্ৰ সন্থাকে ধৰি কেইবাটাও ছাত্ৰ সংগঠনৰ সৈতে হোৱা আলোচনাত শিক্ষা সংসদে কয় যে প্ৰতিটো বিষয়ৰে 100 নম্বৰৰ পৰীক্ষা অনুষ্ঠিত হ'ব। কোভিডৰ সংক্ৰমণ নিম্নগামী হলেই জুলাইৰ মাজভাগত এই পৰীক্ষা অনুষ্ঠিত হ'ব বুলি জনোৱা হৈছে। ৰাজ্যৰ মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাই সম্পৰ্কত চৰকাৰে গঠন কৰি দিয়া কমিটিখনে আজি গুৰুত্বপূৰ্ণ ঘোষণা কৰে। সেই অনুসৰি যোৱা 31 ডিচেম্বৰৰ পূৰ্বে ঋণ লোৱাসকলেহে এই ঋণ ৰেহাইৰ সুবিধা লাভ কৰিব। আজি এক সংবাদমেলত কমিটিখনৰ অধ্যক্ষ তথা নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংহালে কয় যে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নীতি নিৰ্দেশনা অনুসৰি এই ঋণ ৰেহাইৰ বিবেচনা কৰা হ'ব। সেই অনুসৰি বছৰি 1 লাখ টকাৰ ওপৰত আয় কৰাসকলে ৰেহাইৰ সুবিধা লাভ নকৰিব। তদুপৰি টেক্সি, 4চকীয়া বাহন থকাসকলেও ঋণৰ ৰেহাই নাপাব। উল্লেখযোগ্য যে ৰাজ্যখনত প্ৰায় 26 লাখ মহিলাৰ নামত মাইক্ৰ ফাইনেন্সৰ ঋণ আছে আৰু তেওঁলোকৰ ঋণ ৰেহাইৰ বিষয়টো চৰকাৰৰ বিবেচনাধীন হৈ আছে। কোভিড মহামাৰী সংক্ৰমণক কেন্দ্ৰ কৰি সৰ্বত্ৰে দেখা দিয়া শংকা, অনিশ্চয়তা আদিৰ লগতে আতংকমূলক বাতৰি আদিৰ মাজত কেতবোৰ সংস্থা সংগঠনে বিভিন্ন ইতিবাচক ভূমিকা পালন কৰি আহিছে। বৰপেটা জিলাৰ বিভিন্ন প্ৰান্তত থকা কৃষিভিত্তিক আৰু অন্য ক্ষুদ্ৰ উদ্যোগবোৰৰ উৎপাদন বৃদ্ধি কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তাৰ অংশ হিচাপে সৰ্থেবাৰীত থকা মধ্য সৰুক্ষেত্ৰী সমবায় ৰাইচ এণ্ড অইল মিলটো আজি জিলা প্ৰশাসনৰ তৰফৰ পৰা পৰিদৰ্শন কৰি প্ৰয়োজনীয় পৰামৰ্শ প্ৰদান কৰা হয়। বঙাইগাঁও জিলা সদৰত থকা কোভিড চিকিৎসালয়বোৰ আপাতকালীন পৰিস্থিতিৰ বিৰুদ্ধে যুঁজাৰ বাবে কেনেদৰে প্ৰস্তুত সেই কথা নিশ্চিত হ'বলৈ আজিৰে পৰা ৰেপিড ছেফটি অডিট আৰম্ভ হৈছে। অগ্নি নিৰ্বাপন আৰু জৰুৰী সেৱা, অসম শক্তি বিতৰণ কোম্পানী লিমিটেড, গড়কাপ্তানী বিভাগৰ ভৱন শাখা আৰু জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকাৰী আদি বিভাগৰ বিষয়াসকলে যৌথভাৱে আৰম্ভ কৰা অডিট প্ৰথমে বঙাইগাঁৱৰ ব্যক্তিগত নাৰ্ছিং হোমত চলে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। ৰাজ্যত সামগ্ৰিক কৰনাৰ সংক্ৰমণ হ্ৰাস পালেও 5খন জিলাৰ পৰিস্থিতি এতিয়াও উদ্বেগজনক হৈ আছে বুলি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ প্ৰকাশ। দেশত সক্ৰিয় কোভিড ৰোগীৰ সংখ্যা 11,21,671লৈ হ্ৰাস। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাইলৈ আৰু পৰহিলৈ G7 শীৰ্ষ সন্মিলনত ভাৰ্চুৱেল ব্যৱস্থাৰ জৰিয়তে অংশগ্ৰহণ। কোভিডৰ দুৰ্যোগপূৰ্ণ পৰিস্থিতিত অসম ৰাজ্যিক চিৰিয়াখানাৰ কোনো জীৱ-জন্তুৱে অসুস্থ হোৱা নাই বুলি বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ মন্তব্য। আৰু নিচাযুক্ত দ্ৰব্য আৰু গৰুৰ চোৰাং সৰবৰাহৰ বিৰুদ্ধে ৰাজ্যজুৰি অসম আৰক্ষীৰ অভিযান অব্যাহত। আজিৰ সন্ধিয়াৰ আঞ্চলিক বাতৰিত ইমানেই।